নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ড্ৰিম ডাইভ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল DEE আছাম ৰিক্ৰুটমেণ্ট 2025 228 স্পেচিয়েল এডুকেটৰ পোষ্ট অৰ্থাৎ DEE তৰফৰ পৰা LP আৰু UP ভেকেঞ্চি ওলাইছে স্পেচিয়েল এডুকেটৰ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী। অৰ্থাৎ ইয়াৰ বাবে কেনেকৈ আবেদন কৰিব, লাষ্ট ডেট কেতিয়া, কি কোৱালিফিকেশ্যন লাগিব, গোটেইখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰিয় বন্ধু বান্ধৱীসকল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন টোটেল পোষ্ট নাম্বাৰ অফ টোটেল পোষ্ট 228, লোৱাৰ প্ৰাইমেৰীত আছে 120 এণ্ড আপাৰ প্ৰাইমেৰীত আছে 108। পে'মেণ্টটো আপোনালোকে গম পায়, LPৰ ক্ষেত্ৰত 14,000 পৰা আৰম্ভণি, পে'মেণ্ট 70,000, গ্ৰেড পে থাকিব 7,400 আৰু UPৰ ক্ষেত্ৰতে একে, কেৱল গ্ৰেড পে'টো 8,700 থাকিব। এজ লিমিটটো আপোনালোকক কৈ দিছোঁ, এ কেণ্ডিডেট মাষ্ট নট বি লেছ দেন 18 ইয়াৰ্ছ, 18 বছৰ তলৰ ল'ৰা ছোৱালী এপ্লাই কৰিব নোৱাৰিব, more than 40 years আৰু 40 বছৰ ওপৰত নোৱাৰিব। কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত কেটেগৰী আছে আনৰিজাৰ্ভ, কিন্তু 42 এক্স ছাৰ্ভিচমেন, 43 years OBC MOBC and 45 years SC ST plain ST hills and 50 years person with disability PWD 1st August 2025। চিটিজেন আপোনালোকে জানে। স্পেচিয়েল লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কোৱালিফিকেশ্যন লাগিব ছিনিয়ৰ ছেকেণ্ডেৰী অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী 50% থাকিব লাগিব এণ্ড 2 year ডিপ্ল'মা ইন এডুকেশ্যন থাকিব লাগিব। লগতে থাকিব লাগিব ATET বা CTET পাছ চাৰ্টিফিকেট। অৰ্থাৎ যদি আপুনি LPত এপ্লাই কৰিব বিচাৰে আপোনাৰ ATET বা CTETৰ এটা চাৰ্টিফিকেট থাকিব লাগিব, লগতে আপোনালোকৰ DLED চাৰ্টিফিকেট লাগিব আৰু হায়াৰ ছেকেণ্ডেৰী 50% থাকিব লাগিব। কিন্তু আপাৰ প্ৰাইমেৰীত একে 50% লাগিব, লগতে BEd স্পেচিয়েল এডুকেটৰ এণ্ড ATET CTET থাকিব লাগিব। আবেদন অনলাইন প্ৰচেছ কৰিব। কি ডকুমেণ্টছ লাগিব, ডকুমেণ্টছ কেইটা চাই লোৱা। পাছপৰ্ট চাইজ ফটোগ্ৰাফ, HSLC এডমিট কাৰ্ড, HSLC মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, any other marksheet and certificate of higher education, BEd special education marksheet and certificate, document in support of permanent resident of Assam, certificate and marksheet, ATET and CTET. Candidate with disability will have to include certificate of PW, যদি কি হয় তেতিয়া PWD যেটো কি থাকে সেইটো সার্টিফিকেশন লাগিব। সার্টিফিকেট অফ এক্স সার্ভিসমেন ইস্যু বাই ডাইরেক্টর সৈনিক ওয়েলফেয়ার বোর্ড, যেনে ওয়ার্কিং এক্সপিরিয়েন্স সার্টিফিকেট, যদি কোনোবাই কাম কৰি আছিল ওয়ার্কিং এক্সপিরিয়েন্সটো সার্টিফিকেট লাগিব। এইখিনি ডকুমেন্টস লাগিব। লাষ্ট ষ্টাৰ্টিং ডেট এপ্লিকেশ্যন 28 আগষ্টৰ পৰা আৰম্ভণি আৰু লাষ্ট ডেট 30 ছেপ্টেম্বৰ 2020। এইখিনি আছিল DEE তৰফৰ পৰা LP আৰু UPৰ ভেকেঞ্চি পোষ্ট। কিমান পোষ্ট টোটেল 228। যদিহে আপোনালোকে ATET বা CTET পাছ কৰা হয় আৰু যদিহে আপোনালোকৰ DLED চাৰ্টিফিকেট আছে আৰু হায়াৰ ছেকেণ্ডেৰী যদি 50% আছে তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰা আবেদন কৰি দিয়ক। ধন্যবাদ।